ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ অসমীয়া পাঠদানলৈ তোমালোকক পুনৰ স্বাগতম জনাইছোঁ লগতে আমাৰ চেনেল আনকমন পুষ্পলৈও তোমালোকক স্বাগতম জনাইছোঁ মই তোমালোকৰ লগত আলোচনা কৰি আছিলোঁ তোমালোকৰ পাঠ্যপুথিৰ সন্নিৱিষ্ট হৈ থকা পাঠ পাৰস্যত এভুমুকিৰ বিষয় ইতিমধ্যে আমি ইয়াৰ অন্তিমটো খণ্ডত উপস্থিত হৈছোহি আৰু এক আগৰ খণ্ডকেইদিন আমি পাই আহিছোঁ যে ইৰাণৰ বিষয়ে বহু কথা আমি জানিব পাৰিলোঁ আৰু ইৰাণৰ ভৌগোলিক পৰিৱেশ তাৰ মানুহৰ শিষ্টাচাৰী আচৰণ খাদ্যাভ্যাস ইতিহাস ইৰাণৰ ইতিহাসৰ বিষয়ে বহু কথা জানিলোঁ বিশেষকৈ বুছাইৰ চহৰৰ বিষয়ে জানিলোঁ আৰু তেহৰানৰ বিষয়ে কিছু কথা জানিলোঁ তাৰোপৰি আমি ইছলামবাৰ্জাৰ নামৰ বহুৰাষ্ট্ৰীয় কোম্পানীটোৰ বিষয়ে জানিলোঁ ইৰাণৰ বিভিন্ন হোটেলৰ বিষয়ে কিছু আভাস পালোঁ আৰু লগতে আমি তেহৰানৰ দুটা বিমানবন্দৰ মেহৰাবাদ আৰু কি পাইছিলোঁ মেহৰাবাদ আৰু খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ বিষয়ে পাইছিলোঁ শেষত আমি পাইছিলোঁ যে ইৰাণত কেনেদৰে উৎসৱ পালন কৰা হয় নৱবৰ্ষৰ যিটো নৰজ বুলি তেওঁলোকৰ এটা উৎসৱ আছে আমি সেই বিষয়ে পাইছিলোঁ নৰজ দুসপ্তাহ জুৰি এই উৎসৱ কি কৰা হয় উদযাপন কৰা হয় আৰু নৰজত কি হৈছিল আমি সেই বিষয়ে আৰু কিছু কথা জানিবলগীয়া আছে সাধাৰণতে উৎসৱৰ সময়ত যিকোনো পাৰ্চী গৃহত টেবুল বা কাৰ্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ পাৰি 7 বিধ খাদ্য বস্তু সজোৱা হয় প্ৰতিটো বস্তুৰে এটা প্ৰতীকী অৰ্থ আছে বস্তুবোৰ হ'ল চবজে সামানো সিব সেনজেট চিৰ চমাক আৰু চেৰকে এতিয়া কি কৰা হয় ইয়াত 7 বিধ খাদ্য বস্তুৰ কথা কোৱা হৈছে প্ৰতিটো বস্তুৰ এটা প্ৰতীকাৰ্থত মানে চোৱা এতিয়া কি কৈছে চবজে মানে কি কৈছে ঘেঁহু বা দাইল আৰু তাক কি বুলি ধৰা হয় পূৰ্ণ জন্মৰ প্ৰতীক বুলি ধৰা হয় সামানো ঘেঁহুৰ কঠিয়াৰ পায়স নতুন জীৱনৰ প্ৰতীক সিব আপেল স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক সেনজেট বনৰীয়া শুকান জলফাই প্ৰেমৰ প্ৰতীক চিৰ নহৰু ঔষধ চমাক এবিধ বগৰী সূৰ্যোদয়ৰ বৰণ বুজায় আৰু চেৰকে ভিনেগাৰ বয়স আৰু ধৈৰ্যৰ প্ৰতীক এই গোটেই খাদ্যবস্তুকেইটাই এটা এটা প্ৰতীকাৰ্থক অৰ্থ লৈ বহন কৰিছে এই 7 বিধ খাদ্যৰ কাষত থাকে পবিত্ৰ কুৰাণ আৰু হাফেজৰ কবিতা পুথি তদুপৰি নৈবেদ্যত থোৱা আন কেইবিধমান বস্তু হ'ল মুদ্ৰা ধন সম্পত্তি বুজায় খৰাহি ভৰ্তি কৰা কণী উৰ্বৰতা বা প্ৰজনন ক্ষমতা গোলাপ জল যাদুকৰী চাফাই শক্তি গাখীৰ শিশুৰ পুষ্টিৰ বাবে ভেটফুল আদি এইবিলাক তাৰ লগতে থাকে বুলি কৈছে এটা পাত্ৰত পানী থৈ তাত হুমথিৰা উপঙাই থোৱা হয় ইয়াৰ অৰ্থ হ'ল পৃথিৱী মহাকাশত উপঙি আছে হুমথিৰাটো কিয় উপঙাই ৰখা হয় এটা পাত্ৰত পানী লোৱা হয় আৰু তাত এটা হুমথিৰা উপঙাই থোৱা হয় সেইটোৰ অৰ্থটো কি বুলি কৈছে পৃথিৱী মহাকাশত উপঙি আছে সেইটো এটা প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে আন এটা পানী ভৰ্তি পাত্ৰত কি কৰা হয় সোণালী মাছ এৰি দিয়া হয় ই পানী আৰু উৰ্বৰতা সূচায় নৈবেদ্যৰ কাষত এখন আইনা থোৱা হয় আৰু এই আইনাৰ দুই কাষে মমবাতি সজোৱা হয় পৰিয়ালৰ প্ৰতিটো শিশুৰ বাবে এতিয়া নৈবেদ্য মানে তোমালোকে নিশ্চয় জানা দেৱতাৰ প্ৰতি উৎসৰ্গা কৰা বা নিবেদন কৰা কেঁচা খাদ্য নৈবেদ্য বুলি কোৱা হয় মাছ চাউল জাতীয় এনেকুৱা ফল মূল আদি এতিয়া কি কৰে নৈবেদ্যৰ কাষত কি কৰে আইনা এখন থোৱা হয় আৰু এই আইনাৰ দুই কাষে মমবাতি ধুনীয়াকৈ সজাই দিয়া হয় আৰু পৰিয়ালৰ প্ৰতিটো শিশুৰ বাবে সেই কামটো কৰা হয় 3000 বছৰীয়া এটা কিংবদন্তি মতে সম্ৰাট জামছেদে নৱৰোজৰ কোনো এটা পবিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল এতিয়া চেনিৰ কথা কোৱা হৈছে নৱৰোজৰ কোনোবা এটা বিশেষ দিনত কি কৰিছিল বা পবিত্ৰ দিনত তেওঁ কোনে সম্ৰাট জামছেদে চেনি আৱিষ্কাৰ কৰিছিল বুলি কৈছে সেই এই আৱিষ্কাৰৰ লগত সংগতি ৰাখি পাৰ্চীসকলে 7 বিধ মিঠাই প্ৰস্তুত কৰে ইংৰাজী কেণ্ডি শব্দটো হেনো পাৰ্চী শব্দ কেন্দ্ৰৰ পৰা আহিছে যাৰ অৰ্থ হ'ল চেনি এতিয়া ইংৰাজী শব্দ কেণ্ডিৰ শব্দটো ক'ৰ পৰা আহিছে বুলি কৈছে পাৰ্চী শব্দ কেন্দ্ৰৰ পৰা আহিছে আৰু তাৰ অৰ্থটো হৈছে চেনি বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই আৰু জুইৰ ওপৰেদি পাৰ হৈ তেওঁলোকে চিঞৰি চিঞৰি গায় মোৰ বেমাৰ লৈ যোৱা আৰু মোক তোমাৰ সুন্দৰ ৰঙা বৰণ দিয়া জুইকুৰাক উদ্দেশ্যি তেওঁলোকে ৰাজহুৱা স্থানত কি বুলি কয় বছৰৰ শেষ বুধবাৰৰ দিনটোত তেওঁলোকে কি কৰে জুইৰ ওপৰেদি পাৰ হৈ চিঞৰি চিঞৰি কি বুলি কয় মোৰ বেমাৰ লৈ যোৱা আৰু মোক তোমাৰ সুন্দৰ ৰঙা বৰণ দিয়া
জুইৰ পোহৰত তেওঁলোকে ঢাল বাতি বজায় আৰু মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্ৰহণ কৰে মানে আলহী হয় মানুহৰ ঘৰলৈ গৈ তেওঁলোক আলহী হিচাপে যায় নৱবৰ্ষৰ আৰম্ভণিতে সকলোৱে পবিত্ৰ কুৰাণ আৰু হাফেজৰ কবিতা পঢ়ে এইদৰে যথেষ্ট ধুমধামেৰে পাৰস্যৰ তীৰৰ এই জনজীৱনে নতুন জীৱনক আদৰিলে এতিয়া নতুন বছৰটো দেখিলা তোমালোকে পাৰ্চিয়ানসকলে কেনেকৈ পালন কৰে বা পাৰস্যৰ লোকসকলে বা ইৰাণৰ লোকসকলে এইদৰে অতি ধুমধামেৰে তেওঁলোকে এই উৎসৱটি পালন কৰে পুনৰ পৰ্বতৰ কথা কৈছে লেখকে ইয়াত উত্থাপন কৰিছে যে পৰ্বত শৃংখলালৈ চালো যেহেতু আমাক পৰ্বতৰ কথা আগতে কৈ আহিছে লেখকে তেওঁ তালৈ গৈ কি পৰ্বত দেখিছে বা ইয়াত আমাক এলব্ৰুছ পৰ্বত ৰাশিৰ কথা কৈছিল আৰু সেইকাৰণে কৈছে পৰ্বতৰ শৃংখলালৈ মানে শৃংখলা মানে শাৰী শাৰী যিটো পৰ্বতৰ লানিটো থাকে সেইটোকে কৈছে যে ৰ'দৰ পোহৰত চূড়াবোৰ জিলিকি উঠিছে পৰ্বতৰ যিটো শিখৰ সেইটো চূড়া বুলি কোৱা হয় আৰু পৰ্বতৰ শিখৰবিলাক কেনেধৰণে জিলিকি উঠিছে বুলি কৈছে ৰ'দৰ পোহৰত জিলিকি উঠিছে শীতকাল হোৱা হ'লে বৰফে সাৱটি ৰাখিলেহেঁতেন এতিয়া পৰ্বতবিলাক যিহেতু শীতকালত কি হয় বৰফে আবৃত হৈ থাকে সেই কথাটোকে লেখকে কৈছে কেনেবাকৈ যদি কোনোবা এটা শিখৰৰ পৰা তাৰ সিপাৰত কাস্পিয়ান সাগৰৰ দৃশ্য দেখা পালেহেঁতেন এতিয়া কাস্পিয়ান সাগৰৰ কথা কৈছে লেখকে ইয়াত কাস্পিয়ান সাগৰ মানে পৰ্বতলানিৰ সিফালে আছে বুলি কৈছে তেওঁ মনতে কল্পনা কৰিছে যে তেওঁৰ তেতিয়া কিমান আনন্দ লাগিলহেঁতেন এনেবাকৈ যদি তেওঁ এটা শিখৰৰ পৰা তাৰ দৃশ্য চাবলৈ পালেহেঁতেন পাহাৰৰ সিপাৰৰ সেই নীলিম জলৰাশি মানে নীলা যি জলৰাশিৰ কথা কোৱা হৈছে সাগৰৰ পানী আমি নীলা বুলি জানো তলতে সঞ্চিত হৈ আছে এটা বিশাল তৈল ভাণ্ডাৰ মানে এটা তেলৰ ভাণ্ডাৰ ক'ত আছে বুলি কৈছে সেই সাগৰৰ তলতে সঞ্চিত হৈ আছে বুলি লেখকে জানিবলৈ দিছে এই তৈল ভাণ্ডাৰক লৈ বিৰাট ভূ ৰাজনৈতিক পৰিস্থিতিৰ সৃষ্টি হৈছে মানে কি কৈছে ভূ ৰাজনৈতিক যিটো ৰাজনীতিৰ লগত যিহেতু এই কথাবিলাক জড়িত সেই কথাটোৱে কৈছে লেখকে যে তেল ভাণ্ডাৰটোক লৈ এটা ভূ ৰাজনৈতিক পৰিস্থিতিৰ সৃষ্টি হৈছে খণ্ডিত ছোভিয়েট ৰাছিয়াৰ স্বাধীন ৰাষ্ট্ৰবোৰে এই তৈল সম্পদ আহৰণৰ প্ৰচেষ্টা চলাইছে ছোভিয়েট ৰাছিয়াৰ স্বাধীন ৰাষ্ট্ৰবিলাকে কি কৰিছে সেই তৈল ভাণ্ডাৰটো নিজৰ কৰি ল'ব বিচাৰিছে বা আহৰণৰ চেষ্টা চলাইছে বুলি কৈছে তেনে এটা সময়তে বহুৰাষ্ট্ৰীয় তেল কোম্পানীবোৰ উপস্থিত হৈছেহি কাস্পিয়ানৰ তটৰেখাত সেইবাবে ইয়াৰ বাবেও ই গুৰুত্বপূৰ্ণ জলৰাশি হৈ পৰিছে সেইকাৰণে কাস্পিয়ান সাগৰৰ যি জলৰাশি মূল্যৱান হৈ পৰিছে বুলি কৈছে লেখকে কিয়নো বহুৰাষ্ট্ৰীয় যি তেল কোম্পানীবিলাকে তেওঁলোকো এই মানে কি কাস্পিয়ান সাগৰৰ মানে তৈল ভাণ্ডাৰৰ পৰা তেল সংগ্ৰহ কৰিব বিচাৰিছে সেইদৰে আমি পাইছোঁ যে ছোভিয়েট ৰাছিয়াৰ স্বাধীন ৰাষ্ট্ৰবিলাকেও সেই কামটো কৰিবলৈ যত্ন কৰিছে আজিৰ দিনটো ইৰাণবাসীৰ বাবে গুৰুত্বপূৰ্ণ দিন আটাইতকৈ গুৰুত্বপূৰ্ণ দিন ইমাম আয়াতুল্লাহ খুমেনীৰ মৃত্যু দিৱস আমি আগতে এই কথাটো পাই আহিছোঁ পূৰ্বৰ পাঠদানত যে তেওঁ কোন আছিল ইৰাণৰ গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক আছিল আয়াতুল্লাহ খুমেনী আৰু তেওঁ সেইদিনাখনি কি কৰা হৈছিল মানে কি হয় মৃত্যু দিৱস বুলি কোৱা হৈছে সেই উপলক্ষে তেহৰাণত এটা বিৰাট গণসমাৱেশৰ আয়োজন কৰা হৈছে আৰু সেই ৰাজহুৱা সভালৈ ধৰ্মীয় নেতাসকলো আহিব ৰাস্তাইদি গৈ থাকোঁতে মন কৰিলোঁ মানুহ নাই জনশূন্য বুলিয়ে ক'ব পাৰি যিটো বিল্ডিঙত আমাৰ কাৰ্যালয় অৱস্থিত সেইটো বন্ধ যেহেতু আগতে কোৱা হৈছে যে সেই দিনটো যিদিনা আয়াতুল্লাহ খুমেনীৰ মৃত্যু দিৱস হিচাপে পালন কৰা হৈছে হ'ব বা সেই কথাটো লেখকে আগতে আমাক জানিবলৈ দিছে যে সেইদিনা বন্ধ থাকিব ইৰাণ আৰু সেইকাৰণে সকলোবিলাক বন্ধ এটা পৰিৱেশ বিৰাজ কৰিছে তাত বাৰ্মাজীয়ে নিৰাপত্তাৰ দায়িত্বত থকা মানুহজনক কালিয়ে কৈ থৈছিল সেই অনুসৰি তেওঁ আমাক প্ৰৱেশদ্বাৰ খুলি দিলে ইমেইল চাই আৰু ফোন যোগে খননস্থলীৰ ৰিপৰ্ট ল'লোঁ যিহেতু আমি জানিছোঁ ইতিমধ্যে যে লেখক গৈছিল তৈল অন্বেষণৰ কামত আৰু সেইকাৰণে তেওঁলোকে খননস্থলীৰ ৰিপৰ্ট লৈছে অলপ আগতে আমাৰ কনচালটেণ্ট দুজন আহিল তেওঁলোকৰ সৈতে দীঘলীয়া আলোচনাত বহিলোঁ তেওঁলোকৰ যি কনচালটেণ্ট আছে সেই তেল সম্পৰ্কীয় তেওঁলোকৰ লগত লেখক আলোচনাত বহিছে আলোচনা কৰি থাকোঁতেই সন্ধিয়া হ'ল তাৰ পৰা আমি খোজকাঢ়ি বাৰ্মাজীৰ ঘৰলৈ গ'লোঁ অফিচৰ সিপাৰে ভিৰ দেখি বাৰ্মাজীক তাৰ কাৰণ সোধাত ক'লে এইখন এখন পাৰ্ক নাম পাৰ্ক ই মিলাদ এটা কথা মই মন কৰিলোঁ যে এওঁলোকে পাৰ্ক হোটেল আদিৰ নামবোৰ ওলোটাকৈ কয় আৰু যেনে পাৰ্ক ই মিলাদ হোটেল হুমা আমি ক'লোহেঁতেন মিলাৰ্ড পাৰ্ক হুমা হোটেল এইটো মানে ভাৰতৰ লগত এইটো তাৰ এটা পাৰ্থক্য লেখকে দেখিবলৈ পাইছে যে তাত কি কোৱা হয় ওলোটাকৈ কয় আমি যেনেকৈ কওঁ বোলে মিলাৰ্ড পাৰ্ক তেওঁলোকে কৈছে কি পাৰ্ক ই মিলাদ তেনেদৰে
তেহৰানৰ অন্য এখন জনপ্ৰিয় স্থান হ'ল বেহেষ্ট ই জাহৰা। তেহৰানক জানিব বা অনুভৱ কৰিবৰ বাবে হেনো বজাৰ বা আলিবাটত ঘূৰিব নালাগে, তাতোকৈ বেহেষ্ট ই জাহৰা ভ্ৰমণ কৰাটো উচিত। এতিয়া কি কৈছে, বেহেষ্ট ই জাহৰা এটা সমাধিস্থল হয় আৰু তেহৰানৰ গুণ গৰিমাৰ সুন্দৰ প্ৰতিফলন তাত ঘটিছে বুলি কোৱা হৈছে। আৰু কি কৈছে, যদি তেহৰানক বা জানিবলৈ বা অনুভৱ কৰিব বিচৰা হয়, তেহৰানৰ বিষয়ে জানিবলৈ আমি কি কৰিব লাগিব, বেহেষ্ট ই জাহৰা ভ্ৰমণ কৰিব লাগিব বুলি লেখকে কৈছে। তেহৰানৰ এই মুখ্য সমাধিস্থলখন কেইবা কিলোমিটাৰ দীঘল। হয়তো ই একমাত্ৰ সমাধিস্থল য'ত খোৱা বোৱাৰ দোকানৰ পৰা খেলপথাৰলৈকে সকলো আছে। ইয়াত কি জানিবলৈ দিছে, বিশেষ কথা এটা লেখকে আমাক, যে সেইখনেই হৈছে একমাত্ৰ সমাধিস্থল হয়তো যে য'ত খোৱা বোৱাৰ কথা আছে। বিশেষকৈ আমি জানো যে সমাধিস্থলত সেই বস্তুবিলাক নাথাকে, কিন্তু ইয়াত এই বেহেষ্ট ই জাহৰাত কি হৈছে বুলি কৈছে যে তাত কি থাকে, খোৱা বোৱাৰ ব্যৱস্থাও আছে, দোকান পোহাৰৰ ব্যৱস্থাও বা খেলপথাৰৰ ব্যৱস্থা আছে। বেহেষ্ট ই জাহৰাৰ প্ৰসংগ আহোঁতে নোবেল বিজয়ী শিৰিন ইবাদীলৈ মনত পৰিল। এতিয়া শিৰিন ইবাদীৰ বিষয়ে কৈছে, এগৰাকী সংগ্ৰামী নেত্ৰী, মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ বাবে প্ৰদৰ্শন কৰা পুৰুষাৰ্থৰ বাবে তেওঁক নোবেল বঁটা দিয়া হৈছিল। তেওঁৰ পৰিয়ালৰ এজন সদস্যকো ইয়াত সমাধিস্থ কৰা হৈছিল। মানে কিহৰ কথা কৈছে, বেহেষ্ট ই জাহৰা, মানে শিৰিন ইবাদীৰ সম্বন্ধীয় এজনক কি কৰা হৈছিল, ইয়াত সমাধিস্থ কৰা হৈছিল। ছাদ্দাম হুছেইন সমৰ্থিত এটা বিপ্লৱৰ অংশীদাৰ হিচাপে তেওঁ খোমেনিক পদচ্যুত কৰিবলৈ চেষ্টা কৰিছিল। শিৰিন ইবাদীৰ কথা কোৱা হৈছে। তাৰ বাবে তেওঁ শীতল মস্তিষ্কৰে কি কৰা হৈছিল, হত্যা কৰা হৈছিল। কঠোৰ পন্থীৰ বিৰুদ্ধে শিৰিন ইবাদীৰ যি সংগ্ৰাম সি শলাগিবলগীয়া। এতিয়া কি কৈছে, কঠোৰ পন্থী, যিসকলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে সেইবিলাকৰ বিৰুদ্ধে শিৰিন ইবাদীয়ে কি কৰিছিল, বিশেষ সংগ্ৰাম কৰিছিল আৰু সি শলাগিবলগীয়া বুলি লেখকে কৈছে। তেওঁক বিচাৰপতি হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। আমি জানো মুছলমান মহিলাসকলে কি হিজাব পৰিধান কৰি, এই বিষয়ে আমি আগতে পাই আহিছোঁ। আৰু তেওঁ এই হিজাব পৰিধান কৰিবলৈ বিশেষভাৱে জোৰ প্ৰদান কৰা হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰ। তেওঁ সেইবোৰ লোকৰ বাবে যুঁজিছিল য'ত যুৱতীক ধৰ্ষণ কৰা হৈছিল, শাসন বিৰোধী বুলি যুৱকক শাস্তি দিয়া হৈছিল, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল। এতিয়া এইবিলাক দিশৰ ক্ষেত্ৰত কি কৰিছিল, এই শিৰিন ইবাদীয়ে কি কৰিছিল, বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা বা বিশেষ ভূমিকা লৈছিল। মানৱ অধিকাৰৰ কাৰণে তেওঁ খাটিছিল বা সেই বিষয়ে তেওঁ কি কৰিছিল, শাসকৰ সৈতে মানে যুদ্ধ কৰিছিল। মানে যুদ্ধ মানে কি আৰু, তেওঁ সেই বিষয়ে যুঁজিছিল, সেই বিষয়বিলাক লৈ তেওঁ মানে আগবাঢ়ি আহিছিল। যেতিয়া তেওঁ বিজয়ৰ মুখ দেখিলে, তেতিয়া তেওঁ মানৱ অধিকাৰৰ অগ্ৰণী ৰনুৱা হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিল। তেতিয়া এইবিলাক বিষয় উত্থাপন কৰি যেতিয়া তেওঁ বিজয়ী হ'ল বা বিজয়ৰ মুখ দেখিলে, তেতিয়া কি হ'ল, মানৱ অধিকাৰৰ অগ্ৰণী ৰনুৱা হিচাপে তেওঁ সমগ্ৰ বিশ্বত কি হ'ল, পৰিচিত হৈ পৰিল। তেনে সময়তে তেওঁক নোবেল বঁটাৰে সন্মানিত কৰা হয়। আৰু সেইখিনি সময়তে তেওঁক এই কাৰণে মানৱ অধিকাৰৰ কাৰণে তেওঁ যি যুঁজ দিলে, সেই যুঁজৰ কাৰণেই তেওঁ বিজয়ী হ'ল, সেইকাৰণে তেওঁক কি কৰা হ'ল, নোবেল বঁটাৰে সন্মানিত কৰা হ'ল। সকলোকে চমকিত কৰি ইৰাণবাসীয়ে তেওঁক তেহৰান বিমানবন্দৰত বিপুল আদৰণি জনালে। বাৰ্মাজীৰ ইতিমধ্যে আমি গম পালোঁ, শিৰিন ইবাদীৰ কথা আমি গম পালোঁ ইয়াত। এতিয়া আকৌ পুনৰ বেলেগ কথা অৱতাৰণা কৰিছে লেখকে। বাৰ্মাজীৰ ঘৰত এজন ভাৰতীয় গৱেষকক লগ পালোঁ। তেওঁ তেহৰান বিশ্ববিদ্যালয়ৰ ফাৰ্চী ভাষাৰ কোনো এটা বিষয়ত অধ্যয়ন কৰি আছে। এতিয়া আমাৰ ভাৰতীয় গৱেষক এজনৰ কথা লেখকে জানিবলৈ দিছে। তেওঁ কি কৰিছে, তেহৰান বিশ্ববিদ্যালয়ত ফাৰ্চী ভাষাৰ ওপৰত বা ফাৰ্চী ভাষাৰ কোনো এটা বিষয়ত তেওঁ কি কৰিছে, গৱেষণা কৰি আছে। কথা পাতি থাকোঁতে সময়বোৰ কেতিয়া পাৰ হ'ল গমকে নেপালোঁ। বাৰ্মাজীৰ পত্নীয়ে ৰন্ধা খাদ্য অতি তৃপ্তিৰে খালোঁ। নিশা হোটেললৈ ঘূৰি আহোঁতে আমাৰ বিপৰীত দিশে এটা বিৰাট যান জঁট দেখিলোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যান জঁট মানে জানা নিশ্চয়, যান বাহনৰ যি ভিৰ অৱস্থা আমি এইটোকে যান জঁট বুলি কওঁ। আৰু তেওঁ সেই নিশা হোটেললৈ আহোঁতে লেখকে কি হৈছে, তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছে। ভাগ্য ভাল আমি অহা পথটোত ইমান ভিৰ নাছিল।
পাছদিনা আবেলি 2 বজাত আমি ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ খুমেনি ইণ্টাৰনেশ্যনেল বিমানবন্দৰলৈ ওলালোঁ। ৰাস্তা প্ৰায় খালী বুলিয়ে ক'ব পাৰি। চহৰৰ পৰা যথেষ্ট দূৰৈত হোৱা স্বত্তেও আজি আমাক বেছি সময় নালাগিল। সেইকাৰণে কৈছে ৰাস্তা যিহেতু মুকলি আছিল, সেইকাৰণে লেখকে বিমানবন্দৰলৈ যাওঁতে তেওঁ ইমান অসুবিধাৰ সন্মুখীন হোৱা নাছিল বা সময় বেছি লগা নাছিল। ইৰাণ এয়াৰত আমি ডুবাইলৈ যাম। হাতত থকা এটা টোপোলাৰ বাদে বাকীবোৰ লাগেজত দি আমি আগবাঢ়িলোঁ। যিহেতু আমি জানো যে এয়াৰপৰ্টত বস্তুবিলাক তাত বেলেগকৈ দিবলগীয়া হয়, নিজৰ লগত ৰাখি প্লেনত উঠিব নোৱাৰে। হাতত থকা টোপোলাটোৱে যে এনে তিক্ত অভিজ্ঞতা দিব সেয়া পূৰ্বে অনুমান কৰিব পৰা নাছিলোঁ। ছিকিউৰিটি চেক ইনৰ বাবে সোমাওঁতে টোপোলাটোলৈ হুলস্থুল লাগিল। তাত যিহেতু এয়াৰপৰ্টত এৰোপ্লেনত উঠাৰ আগতে কি কৰা হয়, চেকিং কৰা হয়। সেইকাৰণে লেখকে কৈছে যে তেওঁৰ হাতত এটা টোপোলা আছিল আৰু সেই টোপোলাটোক লৈ তেওঁ এটা তিক্ত অভিজ্ঞতাৰ সন্মুখীন হ'বলগীয়া হৈছিল। ছিকিউৰিটিয়ে যেতিয়া চেক কৰিছে তেতিয়া কি কৈছে, টোপোলাটোত কি আছে বুলি সুধিছে। কি আছে টোপোলাত? গ্লাছৰ ফ্ৰেম। মই উত্তৰ দিলোঁ। লগে লগে হৈচৈৰ সৃষ্টি হ'ল। চিচা চিচা। পিছত আন এজন নিৰাপত্তাৰক্ষী আহি জনালে যে চিচা নিবলৈ দিব নোৱাৰে। মানে এৰোপ্লেনত কি হয়, চিচা আনিবলৈ দিব নোৱাৰে বুলি তেওঁ জানিবলৈ দিলে। তেনেতে ইৰাণ এয়াৰৰ এজন কৰ্মচাৰী আহিল। ইৰাণ এয়াৰ বিভাগত মানে বিমান বিভাগত কাম কৰা এজন কৰ্মচাৰী আহিল। তেওঁক কথাটো বুজাই ক'লোঁ। ওচৰতে ওলমাই থোৱা খুমেনিৰ ফটোৰ ফ্ৰেমটো দেখুৱাই বুজালোঁ যে এনেধৰণৰ বস্তু ফটো ফ্ৰেম এটা খুমেনিৰ মানে আমি গম পাইছোঁ যে এয়াৰপৰ্টত আহি থোৱা আছে আৰু তাৰে সেই ফটো ফ্ৰেমটো দেখুৱাই লেখকে জানিবলৈ দিলে যে এনেকুৱা ধৰণৰ বস্তু এটাই মই লৈ আহিছোঁ। তেওঁৰ হাতত বিশেষ উপায় নাছিল, নহ'লে বিমান পলম হৈ যাব। অলপ চিন্তা কৰি তেওঁ ক'লে, লৈ যাওক। আমি স্বস্তিৰ নিশ্বাস পেলালোঁ আৰু সেই বিপদৰ পৰা উদ্ধাৰ হোৱাৰ পাছত লেখকে স্বস্তিৰ নিশ্বাস পেলাইছে বা দুশ্চিন্তাৰ পৰা মুক্ত হৈছে। আধা ঘণ্টা সময় এটা যুগৰ দৰে হৈ পৰিছিল। সেই সময়খিনিত যিটো এইটো অভিজ্ঞতাৰ মানে লেখক সন্মুখীন হৈছিল, তেতিয়া কি হৈছে তেওঁলোকে আধা ঘণ্টা সময়খিনিকে বহু সময় যেন লাগিছে। মানুহজনৰ প্ৰতি কৃতজ্ঞ হৈ ধন্যবাদ জনালোঁ। খেলে মামনুন, মানে ধন্যবাদ। খায়েস্মিক নাম, তেওঁ উত্তৰ দিলে। বিদায় তেহৰান। আৰু লেখকে তাৰ পৰা বিদায় তেহৰান বুলি কৈ ইয়াৰ অভিমুখে আহিছে। মানে সেই কথাটোৱে আমি বুজিব পাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি ইৰাণৰ বিষয়ে পাঠটিৰ জৰিয়তে বহু কথা গম পালোঁ। লেখকে কেনেকৈ তেল অন্বেষণৰ বাবে ইৰাণলৈ যাবলগীয়া হ'ল আৰু ইৰাণত গৈ তেওঁ কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ল বা তাৰ মানুহখিনিৰ সৈতে কেনেদৰে পৰিচিত হ'ল বা তেওঁলোকৰ লগত বন্ধুত্ব গঢ়াত তেওঁ আগবাঢ়িল বা বিভিন্ন ইৰাণৰ ঠাইৰ বিষয়ে আমি গম পালোঁ। ইৰাণৰ প্ৰশাসনীয় ব্যৱস্থাই হওক বা ৰাস্তা পথৰ যি নিয়ম নীতি, বহু কথা আমি গম পালোঁ। ইৰাণৰ ইতিহাসৰ বিষয়ে, ইৰাণৰ খাদ্যাভ্যাস, ইৰাণৰ মহিলাসকলৰ কথা বা বহু কথা আমি ইৰাণৰ এই পাঠটিৰ পৰা আমি গম পালোঁ আৰু জলবায়ুৰ বিষয়েও আমি গম পালোঁ। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে মই যিহেতু বহুলভাৱে তোমালোকক 4টা খণ্ডত পাঠটি আলোচনা কৰিছোঁ, বুজি পাইছা বুলি আশা ৰাখিছোঁ। তোমালোকে নিজেও পঢ়িবা আৰু প্ৰশ্নসমূহ কৰিলে তোমালোকে নিশ্চয় পাঠটো হৃদয়ংগম কৰিবলৈ সক্ষম হ'বা বুলি মই আশা ৰাখিছোঁ। তোমালোক কৃতকাৰ্য হোৱা, পুনৰ লগ পাম। আজিলৈ আহিছোঁ। ধন্যবাদ।